বীৰ লাচিত সেনাৰ বিৰুদ্ধে পুনৰবাৰ হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বীৰ লাচিত সেনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাপনা লমে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। শদিয়াৰ পৰা ধুবুৰীলৈকে পইচা উঠাই বীৰ লাচিত সেনাই। ৰাজ্যৰ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকক কঠোৰ নিৰ্দেশ দিয়া হৈছে। শৃংখল চলিহা ৰন্তুপানী ফুকনৰ নাম মই নাজানো এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। চান্দা উঠাই ব্যাপক খেলিমেলি কৰি আছে বীৰ লাচিত সেনাই। এছাম সন্দিগ্ধযুক্ত লোকেও নামৰ পাছত অসম উপাধি লিখিছে। অসম নামটো লগাই অসমৰ মানুহক বিপথে পৰিচালিত কৰিছে বুলিও তেওঁ উল্লেখ কৰিছে। নামনি অসমত এছাম সন্দিগ্ধযুক্ত লোকে এই কামটো কৰি আছে। একাংশ সন্দিগ্ধজনক লোকে নামনি অসমত তাণ্ডৱ চলাইছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু বীৰ লাচিত সেনাৰ সন্দৰ্ভত পুনৰবাৰ হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বৰ্তমান অসমত শদিয়াৰ পৰা ধুবুৰীলৈ পইচা উঠোৱা পাৰ্টি বীৰ লাচিত সেনাই আছে। গতিকে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা লৈছোঁ আৰু কঠোৰ ব্যৱস্থা ল'ম। বাকী ঠাই বিশেষে যিসমূহ ঘটনা আছে তাকো মই কালি এছপিক কৈছোঁ যাতে তাৰ বিষয়ে নজৰ ৰাখে। মই এইবিলাক নাম তাম নাজানো। মই এটাই জানো যে এই সংগঠনটোৱে শদিয়াৰ পৰা ধুবুৰীলৈ চান্দা উঠাই এটা ব্যাপক খেলিমেলি কৰিছে। এছাম সন্দেহযুক্ত লোকে পিছফালে অসম উপাধিটো লিখিও বহুত ডাঙৰ তাণ্ডৱ নামনি অসমত চলাই আছে। যেনেকৈ এটা নাম কিবা ৰিজু অসম নে ৰিতু অসম, তেওঁৰ নাম কিন্তু ৰিজু আহমেদ নে ৰিতু আহমেদ। অসম নামটো লগাই এতিয়া গোটেই মানুহক বিপথে পৰিচালিত কৰাৰ কামতো তেওঁলোক লাগি পৰিছে, বিশেষকৈ নামনি অসমত। গতিকে এই সংগঠনটোৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে আৰু কঠোৰ হ'ব। বীৰ লাচিত সেনাৰ বিৰুদ্ধে পুনৰবাৰ হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বীৰ লাচিত সেনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাপনা লমে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। শদিয়াৰ পৰা ধুবুৰীলৈকে পইচা উঠাই বীৰ লাচিত সেনাই। ৰাজ্যৰ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকক কঠোৰ নিৰ্দেশ দিয়া হৈছে। শৃংখল চলিহা ৰন্তুপানী ফুকনৰ নাম মই নাজানো এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। চান্দা উঠাই ব্যাপক খেলিমেলি কৰি আছে বীৰ লাচিত সেনাই। এছাম সন্দিগ্ধযুক্ত লোকেও নামৰ পাছত অসম উপাধি লিখিছে। অসম নামটো লগাই অসমৰ মানুহক বিপথে পৰিচালিত কৰিছে বুলিও তেওঁ উল্লেখ কৰিছে। নামনি অসমত এছাম সন্দিগ্ধযুক্ত লোকে এই কামটো কৰি আছে। একাংশ সন্দিগ্ধজনক লোকে নামনি অসমত তাণ্ডৱ চলাইছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু বীৰ লাচিত সেনাৰ সন্দৰ্ভত পুনৰবাৰ হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বৰ্তমান অসমত শদিয়াৰ পৰা ধুবুৰীলৈ পইচা উঠোৱা পাৰ্টি বীৰ লাচিত সেনাই আছে। গতিকে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা লৈছোঁ আৰু কঠোৰ ব্যৱস্থা ল'ম। বাকী ঠাই বিশেষে যিসমূহ ঘটনা আছে তাকো মই কালি এছপিক কৈছোঁ যাতে তাৰ বিষয়ে নজৰ ৰাখে। মই এইবিলাক নাম তাম নাজানো। মই এটাই জানো যে এই সংগঠনটোৱে শদিয়াৰ পৰা ধুবুৰীলৈ চান্দা উঠাই এটা ব্যাপক খেলিমেলি কৰিছে। এছাম সন্দেহযুক্ত লোকে পিছফালে অসম উপাধিটো লিখিও বহুত ডাঙৰ তাণ্ডৱ নামনি অসমত চলাই আছে। যেনেকৈ এটা নাম কিবা ৰিজু অসম নে ৰিতু অসম, তেওঁৰ নাম কিন্তু ৰিজু আহমেদ নে ৰিতু আহমেদ। অসম নামটো লগাই এতিয়া গোটেই মানুহক বিপথে পৰিচালিত কৰাৰ কামতো তেওঁলোক লাগি পৰিছে, বিশেষকৈ নামনি অসমত। গতিকে এই সংগঠনটোৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে আৰু কঠোৰ হ'ব।